গাড়িত মানটো আছে ৰাজিদা এইসব ইহঁতৰ পাপৰ মাৰ হয় এভাগ কি পলাইছে বানাসতে বেলা আছিলে পলালে মৰাণৰ খটখটিত বিলাসী বাহন আৰু ড্ৰাগছসহ ছাগলীৰ চোৰ ৰাইজৰ জালত মৰাণৰ খটখটি অঞ্চলত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এখন বিলাসী চাৰিচকীয়া বাহনত ছাগলী চুৰি কৰি পলাবলৈ চেষ্টা কৰা অৱস্থাত স্থানীয় ৰাইজৰ তৎপৰতাত হাতে লুটে ধৰা পৰে এটা ছাগলী চোৰ। ৰাইজে ছাগলী চোৰটোক উত্তম মাধ্যম সোধাই গতাই দিয়ে মৰাণ আৰক্ষীক। AS06K1139 নম্বৰৰ এখন চিলভাৰ ৰঙৰ হুণ্ডাই গাড়ীৰে চোৰৰ এটা দলে ছাগলী চুৰি কৰি পলাই যোৱাৰ চেষ্টা কৰিছিল, কিন্তু হঠাতে খটখটি অঞ্চলত গাড়ীখন বেয়া হৈ ৰৈ যোৱাত স্থানীয় ৰাইজৰ সন্দেহ উপজে। ৰাইজে গাড়ীখনৰ কাষলৈ গৈ পৰীক্ষা কৰাত গাড়ীখনৰ ভিতৰত লুকুৱাই থোৱা অৱস্থাত 8টাকৈ ছাগলী প্ৰত্যক্ষ কৰে আৰু লগে লগে এইটো যে এটা ছাগলী চোৰৰ চক্ৰ সেয়া নিশ্চিত হয়। ঘটনাৰ উমান পাই লগে লগে বহু লোক সেই স্থানত গোট খায় আৰু গাড়ীখনৰ পৰা এজন চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও আন কেইবাজনো চোৰ সেই স্থানৰ পৰা পলাই হাৰে। ধৃত চোৰটো হৈছে ডিব্ৰুগড়ৰ পাঁচআলিৰ আলাউদ্দিনৰ পুত্ৰ বিটু আহমেদ ওৰফে ফাপৰ। ইফালে গাড়ীখনত তালাচী চলাই কেৱল ছাগলীয়ে নহয় ড্ৰাগছৰ টেমা আৰু চিৰিঞ্জো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে ঘটনাস্থলীৰ পৰা ধৃত চোৰটোক আৰক্ষী থানালৈ আনি থকা অৱস্থাত আৰক্ষী জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে ততাতৈয়াকৈ খেদি খেদি চোৰটোক পুনৰ কৰায়ত্ব কৰিবলৈ সক্ষম হয়। সম্প্ৰতি মৰাণ আৰক্ষীয়ে চোৰটোক জিম্মাত লৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু পলাই যোৱা আন চোৰকেইটাক বিচাৰি অভিযান অব্যাহত ৰাখিছে। TVS মৰাণত উপলব্ধ TVS কিং EV Max 3 হুইলাৰ সেলফ সার্ভিস পার্ট আৰু ফাইনেন্স উপলব্ধ। যোগাযোগ নম্বৰ 9435132079 8011607996 936509248। ফটকতে ছাগলী মানে গাড়ীখন ইয়াত ৰখি গ'ল, ফটকে গাড়ীখন বন্ধ হৈ গ'ল। ফটকে মানুহ আহি চালে যে ছাগলী আছে, তাক সন্মুখত ধৰিলে গম পালে ছাগলী চোৰ। চোৰৰ পিছত পূজা আগফালে আছে আৰু চবেই গোটেইখন মানুহ গ'ল লগ খালে, খাই দেখিছে এইটো ছাগলী তাক ধৰিছে আৰু কি আহিছে তদন্ত ষ্টাৰ্ট কৰিছে। কেইজন মানুহ ধৰা হৈছে? এজনেই মানুহ ধৰা হৈছে, বাকীখিনি আৰু কেইবাজন আছে বুলি কৈছে, বাকীখিনি মানুহ পলাই গৈছে, পলাই গ'ল।